ধ্বংসৰ গৰাহত বৰাশীবাৰীৰ মুগাখচ উন্নয়ন প্ৰকল্প ৰেশম বিভাগৰ অৱহেলাত উৱলি গৈছে এতিয়া প্ৰকল্পটোৰ গৃহ বেদখলকাৰীৰ কবলত পৰিছে প্ৰকল্পটোৰ বিঘাই বিঘাই ভূমি এছিয়াৰ ভিতৰতে দ্বিতীয় সৰ্ববৃহৎ মুগা পামখনৰ তথ্যব অৱস্থা আমি আপোনালোকক দেখুৱাইছোঁ বিভিন্ন ৰোগৰ প্ৰভাৱত হ্ৰাস পাইছে মুগা উৎপাদন ক্ৰমাৎ উৱলি গৈছে পামখনৰ যন্ত্ৰপাতিসমূহ বিগত এটা দশকত উৎপাদন শূন্য হৈ পৰিছে পামখন আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছোঁ মুগা পামৰ দুৰৱস্থা চাওক উৱলি গৈছে পামখনত থকা অত্যাধুনিক সা সৰঞ্জাম আৰু আমগুৰি আমাৰ সতীৰ্থ নৱকুমাৰ চেতিয়া এটা প্ৰতিবেদন আগবঢ়াইছে বিভাগীয় কৰ্তৃপক্ষৰ তথা ৰজাঘৰীয়ৰ অমনোযোগৰ বাবে ইতিমধ্যে ধ্বংসৰ গৰাহত পৰিবলৈ আৰম্ভ কৰিছে এছিয়া মহাদেশৰ ভিতৰতে দ্বিতীয় সৰ্ববৃহৎ এক প্ৰকল্প বৰাশীবাৰী মুগাখচ প্ৰকল্প মই পোনে পোনে এনবি নিউজৰ দৰ্শকসকলক সেই দৃশ্যাংশ দেখাবলৈ লৈছোঁ মই ক'ব লাগিব যে 1971 চনতে আচলতে প্ৰতিষ্ঠা হৈছিল বৰাশীবাৰী যি মুগাখচ প্ৰকল্প বুলি ক'ব লাগিব আৰু সেই সময়ৰ জননেতা যিগৰাকী আচলতে খগেন বৰবৰা তেখেতৰ নামটো ল'ব লাগিব যিটো প্ৰয়াত খগেন বৰবৰাৰ দিনতে ইয়াত প্ৰতিষ্ঠা কৰা হৈছিল প্ৰায় 1100 বিঘা ভূমি আবণ্টন কৰি এই স্থানতে আচলতে নিৰ্মাণ কৰা হৈছিল যি বৰাশীবাৰী মুগাখচ প্ৰকল্প কিন্তু পৰৱৰ্তী সময়ত দেখিবলৈ পোৱা গৈছে বেদখলকাৰী কবলত আৰু চৰকাৰৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ অমনোযোগিতাত কিন্তু এই যি এছিয়া মহাদেশৰ ভিতৰতে দ্বিতীয় বৃহৎ যি মুগাখচ প্ৰকল্পৰ যি আচলতে ক্ষেত্ৰখন কিন্তু ধ্বংসৰ গৰাহত পৰা আমি পৰিলক্ষিত হৈছে আৰু ইয়াৰ কাৰণটো হ'ল আমাৰ যিমানখিনি কৰ্মচাৰী থাকিব লাগে সিমানখিনি নাই আৰু স্থানীয় ৰাইজেও এই ক্ষেত্ৰত সহযোগিতা কৰিলে ফাৰ্মখনৰ উপকাৰ হ'লহেঁতেন ফাৰ্মখন উপকৃত হ'লহেঁতেন কিন্তু তেনেধৰণে আপোনালোকে এতিয়া দেখিছে ইয়াত গৰু গাই ছাগলী মেলি থৈছে গতিকে এইখিনি যদি আমি বন্ধ কৰিবলৈ যাওঁ আমি ৰাইজৰে হেৰি হ'ব লাগিব ৰাইজে আমাৰ দোষাৰোপ কৰিব ৰাইজৰ অপ্ৰিয় হ'ব লাগিব তেনেকুৱা কিছুমান সমস্যা আছে এইবোৰ পুলি ৰুইছোঁ চাওক যে গৰু ছাগলীয়ে ভাঙিছে কিমান বেৰা দিম আমি এনেকুৱা কিছুমান সমস্যা আছে এইবিলাকে মই আচলতে হেৰি বুলি ভাবোঁ পূৰ্বতে যদিও 1100 বিঘা প্ৰায় ইয়াত ভূমি আছিল কিন্তু আপুনি এতিয়া ইতিমধ্যে কৈছে যে 280 বিঘাহে ইয়াত আচলতে ভূমি আছে বুলি কৈছে এইটো কি কাৰণে হৈছে এইটো আমি ৰেকৰ্ড যিখিনি পাইছোঁ ৰেকৰ্ডত যি পাইছোঁ সেয়াই কৈছোঁ যে 280 বিঘা নিশ্চিতকৈ ক'ব লাগিব এটা কথা আৰু এই যি আচলতে মুগা পালন কৰি ইয়াৰ আচলতে দাঁতি কাষতে এটা ৰিলিং আচলতে যি সূতা কটা এই যি ৰিলিং অফিচৰ যিসমূহ কিন্তু যন্ত্ৰাংশ আছে কিন্তু সেইসমূহ কিন্তু ইতিমধ্যে বিকল হোৱা কিন্তু পৰিলক্ষিত হৈছে মোৰ লগত তাৰ এগৰাকী কৰ্মচাৰী মোৰ লগত আছে মই তেওঁৰ ওচৰলৈ যাম বাইদেউ আমি দেখিবলৈ পোৱা গৈছে আপোনালোকৰ যিটো আচলতে ৰিলিং আচলতে যিটো কেন্দ্ৰ আছে সেই কেন্দ্ৰটো ইতিমধ্যে আমি পৰিদৰ্শন কৰিছোঁ আৰু তাৰ যিসমূহ যন্ত্ৰাংশ আছে সেইসমূহ কিন্তু ইতিমধ্যে প্ৰায় ধ্বংস হৈছে বুলি ক'ব লাগিব কি কাৰণে হৈছে আচলতে এই গোটেই সমস্যাটো আচলতে মই ইয়ালৈ অহা 10 বছৰমান হৈছে তাতকৈ আগৰ পৰাই বোধহয় এইটো চলা নাই মানে ইয়াত মানে ব্যৱহাৰ হৈ থকা নাই গতিকে তাৰ আগৰ ওচৰত কেনেকৈ চলিছিলে এনেই বাইদেউহঁতক আগৰ কোৱা শুনামতে তাত বহুত মানুহ আহিছিলে ট্ৰেইনিং হৈছিলে সূতা কাটিছিলে কিন্তু লাহে লাহে এইটো মানে পাব্লিকেও ধৰক সূতা ককুন ছাপ্লাই নিদিয়ে বা ফাৰ্মৰ পৰাও নাযায় মানে ককুন এটা যাব লাগে তালৈ কাটি থাকিবলৈ সেই ব্যৱহাৰ নকৰোঁতে মেচিনবোৰ বোধহয় অকামিলা হৈ গৈ আছে স্থানীয় ৰাইজ মোৰ লগত আছে যিসকলে আচলতে এটা সময়ত তেখেতলোকে মুগা আচলতে ইয়াত পালন কৰিছিল আৰু মূলত এজন পালক আছে স্থানীয় মই তেওঁৰ পৰা পোনে পোনে জানিম পূৰ্বতে আচলতে খুব সুন্দৰভাৱে ইয়াত মুগা পালন কৰা হৈছিল ইয়াৰ পৰা স্থানীয় ৰাইজসকল উপকৃত হৈছিল আৰু পৰৱৰ্তী সময়ত এতিয়া দেখিবলৈ পোৱা গৈছে কিন্তু এই বৰাশীবাৰী যি ফাৰ্মখন আচলতে কিন্তু ধ্বংসৰ গৰাহত পৰিছে ইয়াত বেদখল হৈছে চৰকাৰী বা আপোনাৰ বিভাগীয় আচলতে যিসকল মানে দায়িত্বত থকা কিন্তু বিষয়াই ইয়াত অমনোযোগিতা প্ৰকাশ কৰিছে নেকি কি ক'ব আপুনি মুহূৰ্তত আমাৰ এই ফাৰ্মখন এতিয়া সকলোৱে মাহীয়ে চকুৰে চোৱা নিচিনা হৈছে সমূহ এই অঞ্চলৰ সমূহ ৰাইজেও অনীহা নিচিনা কৰিছে মুগা পুহিবলৈ আহিছে আৰু দ্বিতীয় কথাটো হৈছে কি এই চৰকাৰী এতিয়া আমি জানিব পাৰিলোঁ যে ইয়াত 14জন আছিলে মাষ্টাৰলৈ এতিয়া 2জন আছে আৰু ফাৰ্মখন গোটেই হাবি জংঘলে ভৰি পৰিছে আৰু বাঘৰ আড্ডা হৈছে বাঘে মানুহৰ গৰু ছাগলী নিৰন্তৰে খাইছে গতিকে লৈ চৰকাৰৰ বিভাগীয় অনুৰোধ জনাওঁ যে আপোনালোকে এইবোৰ গ্ৰাণ্ট দিয়ক দি মেলি হাবি জংঘল কটা মানুহ নতুনকৈ নিযুক্তি দি এই সম্পত্তিটো ৰক্ষা কৰক
আৰু ৰাইজৰ উপকৃত হ'ব আৰু চৰকাৰৰ এটা নাম হ'ব আৰু মুগা পাট পৃথিৱী বিখ্যাত আমাৰ বিহু বুলিলে অসমীয়া বিহু বুলি ক'লে মুগা সাজপাৰ লাগেই যদি মুগা সাজপাৰ যদি নহয় এই বাৰাণসী যদি আপোনাৰ ভেজাল কাপোৰ পিন্ধি যদি বিশ্ব দৰবাৰলৈ যাবলৈ হয় তেতিয়াহ'লে সেইটো বৰ ভাল কথা নহ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াওক অনুৰোধ জনাওঁ যে আপুনি এইটো উদ্যোগ লওক বিহুত যেনেকৈ খৰচ পৰিছে এই ৰেচম বিভাগতো খৰচ অকল বৰাহীবাৰী বুলিয়ে নহয় আজি কিছুদিনৰ আগতে নিউজৰ মানে ব্ৰেকিং নিউজত পালোঁ যে ৰেচম বিভাগত মৃত্যু ঘণ্টা বহিছে মৃত্যু ঘণ্টা কেলে বহিছে সেইখিনি আপোনালোকে চোৱা চিতা কৰক মন্ত্ৰীক পঠিয়াওক বিভিন্ন ৰেচম বিভাগলৈ চাওক অভাৱ অভিযোগ লওক আৰু ভাল ধৰণে কামখিনি কৰিলে আমিও আপুনিও আচলতে ইয়াৰ এজন মুগা পালক আছিলে আপুনি এজন মুগা পালক আছিলে 71 চনত আমি যেতিয়া LP স্কুলত পঢ়ি আছিলোঁ তেতিয়া এই মুগা ফাৰ্ম পাতিছিলে আৰু মুগা পুহি আমি ভুৱালকুছিলৈও মুগা আমি সৰবৰাহ কৰিছিলোঁ মুগা ব্যৱসায় কৰিছিলোঁ ইয়াত বহুত মানে শিৱসাগৰ জিলাৰ বিভিন্ন অঞ্চলৰ মানুহে ইয়াত মুগা পালন কৰিছিলে আৰু মুগা পকাই পেলাই আৰ্থিকভাৱে লাভৱান হৈছিলে এতিয়া লাহে লাহে মানুহবোৰ পুৰণা হৈছে বুঢ়া হৈ আছে নতুন প্ৰজন্মই কিন্তু মুগা খেতিৰ প্ৰতি আকৃষ্ট নহয় এতিয়া মই নতুন প্ৰজন্মকো কওঁ যে আমাৰ যিটো সংস্কৃতি পৰম্পৰা খেতি এৰিছে মুগা পুহিবলৈ এৰিছে কিন্তু এই নতুন প্ৰজন্মই কি ভাবিছে আমি বুজিব নোৱাৰো দেখিবলৈ পোৱা গৈছে আচলতে বৃহৎ ভূমি কিন্তু ইয়াত ইতিমধ্যে অধিগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে লোকে কি ক'ব অৰাজক হৈছে বেদখল কৰিছে বাৰু হস্ৰম্যাদী খেতি কৰক তাত ঢাপ খাল মাৰি যদি আৰু ঘৰ দুৱাৰ লৈ নিজপবীয়া কৰিবলৈ বিচাৰে তেতিয়াহ'লে ৰাজহ বিভাগেনো কি কৰিছে ৰাজহ বিভাগতো কাম আছে এবাৰ ৰেচম বিভাগৰ আবণ্টিত মাটি যদি বেদখল কৰে ৰাজহ বিভাগৰ মানুহ আহি পেলাই তাত বেদখল উচ্ছেদ কৰক ৰেচম মন্ত্ৰী তালৈ নাহে মুখ্যমন্ত্ৰী নাহে বিভাগীয় যাৰ যি বিভাগৰ কাম তেওঁলোকে নিজৰ পালন কৰে নিশ্চিতকৈ এয়া আছিল স্থানীয় ৰাইজ আচলতে মুগা পালকৰ ইতিমধ্যে ভাষ্য আমি পুনৰবাৰ আমি শুনালো আৰু ক'ব লাগিব যে নিশ্চিতকৈ যে এয়াই হৈছে যি ঐতিহাসিক আমগুৰি সমষ্টিৰ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।